হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ভাইটি ভণ্টিয়ে ঈশানোদয় 2024 বছৰ বৰ্ষত এপ্লাই কৰিছিলা, এতিয়ালৈকে কোনো আপডেট অহা নাই। চ' সেইবোৰ ভাইটি ভণ্টিক, যিবোৰ ভাইটি ভণ্টিয়ে ঈশানোদয় 2024-25 এপ্লাই কৰিছিলা, চ' প্লিজ ভালকৈ এই ভিডিঅ'টো চাবা আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কেইবাটাও ইম্পৰ্টেণ্ট কথা, যেনে মেৰিট লিষ্ট, তাৰপিছত টোকেন নাম্বাৰ, তাৰপিছত পে'মেণ্ট কেতিয়া হ'ব, এভৰিথিং মই এই ভিডিঅ'ত জনাবলৈ লৈছোঁ, কেনেকৈ কি প্ৰচেছ দি হ'ব। চ' প্লিজ যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো প্লিজ পাৰিলে লাইক এটা কৰিবা আৰু ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা যাতে চবেই গম পায়। ফাৰ্ষ্ট কথাটো হ'ল মেৰিট লিষ্ট। যোৱাকালি এটা কণ্ট্ৰভাৰ্চি গ'ল, মেৰিট লিষ্ট কোনে শ্বেয়াৰ কৰিছে, কোনে কৈছে ঈশানোদয়, মই নাজানো। মানে এইবোৰ বস্তু ৰং ইনফৰমেশ্যন দেখিলে মোৰো খং উঠে। টোটেলি ৰং হয়। সেইখন 20% অসম আছাম হায়াৰ এডুকেশ্যনৰ কিবা এটা বেলেগ হয়। আছাম হায়াৰ এডুকেশ্যনে পাব্লিছ কৰা এখন মেৰিট লিষ্ট, সেইখন ঈশানোদয় নহয়। মই কালিও কৈছোঁ, আজিও কৈছোঁ। তথাপিও মোৰ হোৱাটছএপত গ্ৰুপৰ পৰা নাম্বাৰ লৈ ইমানে মেছেজ কৰিছে যে দাদা এইখন ঈশানোদয়ৰ হয়, এইখন ঈশানোদয়ৰ হয়, বা কিছুমানে দাদা মেৰিট লিষ্টখন দিয়ক, ঈশানোদয়ৰ মেৰিট লিষ্টখন দিয়ক। মেৰিট লিষ্ট, ঈশানোদয়ৰ মেৰিট লিষ্ট এতিয়ালৈকে অহা নাই। যেতিয়া আহিব মই গ্ৰুপত দিম। সেইকাৰণে ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, যিবোৰ ষ্টুডেণ্টে 2024 এপ্লাই কৰিছিলা, তোমালোকে গ্ৰুপত এড হৈ থাকিবা। ডেছক্ৰিপশ্যনত লিংক আছে গ্ৰুপৰ, আৰু স্কেনাৰো মই পষ্ট কৰি থাকোঁ। চ' গ'ল। নেক্সট কথাটো হ'ল মেৰিট লিষ্ট যোৱাকালিৰ ৰং, এণ্ড যেতিয়া আহিব মই দিম তোমালোকক। আৰু 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট ইউটিউবত পাব্লিছ কৰাটো পচিবল নহয়। UGCয়ে মেৰিট লিষ্ট পাব্লিছ কৰিব। তোমালোকে নিজেও ডাউনলোড কৰিব পাৰিবা UGCৰ ৱেবছাইটত যায়। ন'টিফিকেশ্যন মানে লিষ্ট থাকে বা আপলোড ছেকশ্যনত যায়, নিজেও ডাউনলোড কৰিব পাৰিবা। সেইখিনি জনাই দিম যেতিয়া আহিব, বাট ময়ো গ্ৰুপত শ্বেয়াৰ কৰি দিম। অ'কে, ক্লিয়াৰ এণ্ড কাট কথা। কালিৰ লিষ্টখন ৰং হয় টোটেলি। এতিয়া তোমালোকে মেক্সিমামে ভয় খাই আছা, দাদা কি হৈ আছে, কিয় অহা নাই, কি প্ৰব্লেম, বা যোৱাবাৰ এতিয়ালৈকে যোৱাবাৰ যিবোৰ তোমালোকৰ ছিনিয়ৰ 2023 সিহঁতক এতিয়ালৈকে আগষ্টৰ 24-25 পে'মেণ্টো দিছিল। আগষ্টৰ 24-25 পে'মেণ্টো পাই গৈছিল তোমালোকৰ ছিনিয়ৰ যিবোৰ ষ্টুডেণ্ট। চ' তোমালোকৰ কিয় লেট হৈ আছে? দুটা ৰিজন, মোৰ মতে দুটা ৰিজন। এটা হ'ল কিবা নহয় কিবা এৰৰ হৈছে, কিবা নহয় কিবা ভুল হৈছে, কিবা নহয় কিবা সিহঁতৰ ছাৰ্ভাৰৰ প্ৰব্লেম, বা মেৰিট লিষ্ট বনাওঁতে কিবা নহয় কিবা গড়বড় হৈছে। ছেকেণ্ড, UGCৰ হাতত মেবি ফাণ্ড নাই বৰ্তমান। মেবি ফাণ্ড নাই, বাট ফাণ্ডৰ কাৰণে নিউ ছেশ্যন বা ছেপ্টেম্বৰ বা আগষ্টৰ মানে অক্টোবৰৰ কাৰণে ৱেইট কৰি আছে। এনেকুৱা হ'ব পাৰে, মই জাষ্ট হ'ব পাৰে বুলি কৈছোঁ দেই। দুটা ৰিজন। ফাৰ্ষ্ট অফ অল সিহঁতৰ মেৰিট লিষ্ট বনাওঁতে কিবা নহয় কিবা প্ৰব্লেম হৈ আছে, কিবা প্ৰব্লেম ফেচ কৰি আছে, নাইবা ফাণ্ড নাই। কেতিয়াবা ফাণ্ড নাথাকিলে লেট হয় এনেকুৱা। তোমালোকে তোমালোকৰ ছিনিয়ৰক সুধি চাব পাৰা, ফাণ্ড নাথাকিলে কেতিয়াবা এনেকুৱা লেট হৈ যায়, বা কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে এনেকুৱা লেট হয়। আমাৰ সময়ত কি হৈছিল, স্কেম হৈ গৈছিল। ষ্টুডেণ্টছ নেম মুছলিম কমিউনিটিৰ, মুছলিম কমিউনিটিৰ, আৰু তাৰ দেউতাৰ নাম হিন্দু কমিউনিটি, এনেকুৱাও স্কেম হৈ গৈছে। বৰপেটাৰ কেইবাটাও কলেজে এই স্কেমটো কৰিছিল। চ' তাৰপিছত ধৰা পৰিছিল, কিন্তু ধৰা পৰাৰ পিছত মেইন ফাইনেল লিষ্টখন ওলাইছিল, আৰু যিবোৰ ষ্টুডেণ্টে পাবলগীয়া টকা, 10,000 ষ্টুডেণ্ট পাবলগীয়া ৰিয়েলি ষ্টুডেণ্ট হয়, ফেক নহয়, সেইবোৰ ষ্টুডেণ্টক টকা দিছিল। অ'কে, চ' এইখিনি কথা কৈছোঁ। টেকনিকেল এৰৰ হ'ব পাৰে, বা কিবা নহয় কিবা প্ৰব্লেম হৈছে, নাইবা ফাণ্ডৰ প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে লেট হৈ আছে। কিন্তু তোমালোকে এপ্লাই কৰিছা, তোমালোকৰ এপ্লাই হৈছে, চ' তোমালোকক পইচা দিব। এপ্লাই হৈছে যদি, তোমালোকৰ ভেৰিফাই হৈছে যদি পইচা দিব। পইচা নিদিয়াকৈ নাথাকে। অলপ লেট হ'ব পাৰে, অ'কে, বাট পইচা দিব। বহুতে কমেণ্ট কৰে, দাদা পইচা নিদিয়ে নেকি, এইবাৰ মাৰা গ'ল নেকি? মাৰা যোৱা নাই। 100% তোমালোকৰ এপ্লাই হৈছে, এইটো ৰুলছ হয়। এপ্লাই হ'লে তোমালোকক পইচা দিবই লাগিব, বা এপ্লাই হৈছে তোমালোকৰ পইচা পাবাই। গ'ল। যেতিয়া মেৰিট লিষ্ট আহিব, আৰু এটা মেইন ইম্পৰ্টেণ্ট আপডেট, এজন ভাইটিয়ে, মোৰ হোজাই হয়, সি মোৰ লগত লাষ্ট ইয়েৰৰ পৰা কানেক্টেড হৈ আছে। হোজাইৰ হয়, সি RTI কৰিছিল, ৰাইট টু ইনফৰমেশ্যন RTI কৰিছিল এগেইনষ্ট ঈশানোদয় বা NSP পৰ্টেলত। তাক ৰিপ্লাইটো দিছে কি, দ্য মেৰিট লিষ্ট ইজ আণ্ডাৰ প্ৰচেছ। মেৰিট লিষ্ট আণ্ডাৰ প্ৰচেছত আছে, ফাইনেল হোৱা নাই। দ্য পে'মেণ্ট উইল বি ডিছবাৰ্ছড টু ছিলেক্টেড ষ্টুডেণ্ট আফটাৰ ডিক্লেৰেশ্যন অফ ৰিজাল্ট। মেৰিট লিষ্ট ডিক্লেয়াৰ হোৱাৰ পিছতে, বা তোমাৰ
যিটো অফিচিয়েল নাম্বাৰ আছে AS2020 বা যেতিয়া লগ ইন কৰি চোৱা মেৰিট লিষ্ট ইয়েছ যেতিয়া আহিব তাৰ পিছতে তোমালোকক পইচা ডিষ্ট্ৰিবিউট কৰা হ'ব বা পইচা দিয়া হ'ব মানে মেৰিট লিষ্ট দিব মেৰিট লিষ্ট দিয়াৰ পিছত টোকেন নাম্বাৰ এটা জেনেৰেট হ'ব টোকেন নাম্বাৰ তোমালোকৰ জেনেৰেট ক'ত হ'ব তোমালোকে নিজে চাব পাৰিবা লগ ইন কৰি যেতিয়া লগ ইন কৰিবা যেতিয়া তুমি ছিলেক্টেড হৈ যাবা তুমি যেতিয়া লগ ইন কৰিবা তলত লিখা আহিব টোকেন নাম্বাৰ জেনেৰেট হৈ যাব টোকেন নাম্বাৰ জেনেৰেট হৈ যোৱাৰ পিছত এসপ্তাহ বা 15 ডেজত তোমালোকৰ পইচা তোমালোকৰ বেংকত আহি যাব যোনখন বেংক দিছা HDFC দিছা কানাড়া দিছা SBI দিছা যি বেংক দিছা টোকেন নাম্বাৰ জেনেৰেট হৈ যোৱাৰ পিছত মানে তোমাক পেমেণ্ট দিব মেৰিট লিষ্ট আহিব মেৰিট লিষ্ট পাব্লিছ হ'ব মেৰিট লিষ্ট পাব্লিছ হোৱাৰ পিছত তোমাক নিজৰ ষ্টুডেণ্ট মানে বেলেগ ছাপ'জ মই এজন ষ্টুডেণ্ট মোক টোকন নাম্বাৰ দিব বেলেগ এজন ষ্টুডেণ্ট আছে সিয়াকো টোকন নাম্বাৰ দিব ডিফাৰেণ্ট টোকন নাম্বাৰ মানে বেলেগ মানে ডিফাৰেণ্ট ষ্টুডেণ্টৰ ডিফাৰেণ্ট টোকেন নাম্বাৰ দিয়াৰ পিছত তোমালোকক উইথিন 15 ডেজ ইয়া 7 ডেজ মানে 1 উইক বা 2 উইকছ তোমালোকক পে'মেণ্ট দিব এইটো হ'ল প্ৰচেছ পে'মেণ্টৰ প্ৰচেছ অ'কে টোকেন নাম্বাৰ পিছত এইটো এটা হ'ব PFMS মানে বেংকত ট্ৰান্সফাৰ কৰিব সেই একে কথা টোকেন নাম্বাৰ পিছত চেণ্ড টু PFMS তাৰপিছত PFMSত চেণ্ড কৰিলে পইচা চেণ্ড কৰাৰ লগে লগে তোমালোকে পাই যাবা যেতিয়া চেণ্ড টু PFMS মাৰিব মানে তোমাক বেংকত ট্ৰান্সফাৰ কৰিবলৈ মাৰিব তেতিয়া লগে লগে পইচা পাই যাবা উইথিন মানে 7 ডেজ 15 ডেজ চ' এইখিনি কথা চ' ভয় খাব লাগে একো নাই মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে কানেক্ট হৈ থাকা কোনেও ভয় খাব নালাগে মেৰিট লিষ্ট আহিব তাৰপিছত ইয়াত লিখিছে মেৰিট লিষ্ট আহিব ইছ্যু হ'ব পাব্লিছ হ'ব তাৰপিছত যিবোৰ ষ্টুডেণ্ট 10,000 ষ্টুডেণ্ট ছিলেক্ট হ'ব 10,000 ষ্টুডেণ্টক পইচা দিব লাহে লাহে দি থাকিব অ'কে আৰু একেলগে 10,000 এটা দিনতে একেলগে 10,000 ষ্টুডেণ্টক পইচা নিদিয়ে এইটো এটা মানে পইণ্ট কৰি ৰাখিবা একেলগে এটা দিনতে 10,000 ষ্টুডেণ্টক পইচা নিদিয়ে আজি কিছুমানক দিলাক কালি কিছুমানক দিব বা কলেজ ৱাইজ আজি BS কলেজ দিলাক কালি গুৱাহাটী কমাৰ্চ কলেজ দিব বা ডিব্ৰুগড় ইউনিভাৰ্চিটি দিব এনেকা মানে একেলগে নিদিয়ে চ' এইখিনি আছিল মেইন আপডেট ৰিগাৰ্ডিং ঈশানোদয় 2024-25 চ' প্লিজ যিবোৰ ষ্টুডেণ্ট আছা আৰু এটা কথা মোৰ মতে এইটো কথা কৈছোঁ যে কাট অফ কিমান যাব বা বহুতে সোধে যে দাদা কাট অফ কিমান যাব ঈশানোদয়ৰ যোৱাবাৰৰ চ' তোমালোকৰ আগৰবাৰৰ আছিল যিবোৰ ষ্টুডেণ্ট আছিল 74 72 73 তেনেকুৱা পাইছে হা 75ৰ তলতে আছিল অ'কে জেনেৰেল 74 পাইছে 73 পাইছে চ' এইবাৰ মোৰ মতে 2024-25ৰ 75 to 79 মেক্সিমাম গ'লে 75 to 79ৰ ভিতৰত থাকিব অ'কে 80ৰ ওপৰত নাযায় অ'কে আৰু বহুত ষ্টুডেণ্টে কমেণ্ট কৰে দাদা 10,000 ষ্টুডেণ্টতকৈ বেছি 80% পোৱা বেছি আছে চবে এডমিশ্যন নলয় বা চবে ভেৰিফাই নহয় ইনকামৰ ওপৰত বা ইনকাম তোমাৰ ঘৰৰ ইনকাম কিছুমান ষ্টুডেণ্টৰ বহুত থাকে 6 লাখ 7 লাখ থাকে 12 লাখ 1 লাখ এই কি 14 লাখ 20 লাখো থাকে চ' সেইবোৰ ষ্টুডেণ্টে নাপায় তাৰপিছত কোচিং কৰা ষ্টুডেণ্টবোৰে নাপায় চ' এনেকৈ নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিব চ' ভয় খাব লাগে একো নাই ভাই ভণ্টি কুল থাকা আহিব কিন্তু লাষ্ট ইয়াৰ মেৰিট লিষ্ট বহুত আগতে পাব্লিছ হৈছিল আজিৰ দিনত আজি 24 তাৰিখ আজিৰ দিনৰ পৰা বা যোৱাকালি 23 তাৰিখৰ পৰা পে'মেণ্ট পোৱা ষ্টাৰ্ট হৈ গৈছিল 23 তাৰিখৰ পৰা 23 আগষ্টৰ পৰা পে'মেণ্ট দিয়া ষ্টাৰ্ট হৈ গৈছিল চ' সেইকাৰণে মই এই ভিডিঅ'টো আজি বনালোঁ আৰু RTI কৰিছিল RTI 14 আগষ্টত কৰিছিল আৰু তাক ডিক্লেৰেশ্যন মানে একশ্যন ডেট কি দিছে 19 মানে 19ত ৰিপ্লাই দিছিল অ'কে চ' আশা কৰোঁ সকলো মানে অতি সোনকালে আহিব তাৰপিছত চাওক কি হয় আৰু মেৰিট লিষ্টৰ কাৰণে মই হোৱাটছআপত দিম চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে গম পায় ভয় খাব লগা একো নাই কুল থাকা মেৰিট লিষ্ট আহিলে মই 100% দিম আৰু মেক্সিমাম চবে পে'মেণ্ট পাবা দেই মেক্সিমাম মই যিমান ষ্টুডেণ্টৰ চাওঁ না 80% প্লাছ থাকেই মেক্সিমাম চ' কুল আৰু এই ভুৱা বাতৰি মেৰিট লিষ্ট আহিল ভুৱা বাতৰি এইবোৰত দূৰত থাকিবা একদম অনেষ্ট কথা কৈছোঁ ময়ো বেয়া পাওঁ অনেষ্ট কথা থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ সকলোৰে চিলেকশ্যন হওক মই তাকে খোজোঁ